1 তাৰিখে হ'ব ইলেকশ্যন। নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ বাতৰিৰে আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে হয়তো শুনি আচৰিত হ'ব যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ যিখন প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত হৈছে, সেই প্ৰাৰ্থীৰ তালিকাত 37জন অপৰাধী, আৰু এই অপৰাধীবিলাক গুৰুতৰভাৱে তেওঁলোক বিভিন্ন অপৰাধৰ লগত জড়িত, হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত আৰু মহিলাৰ বিৰুদ্ধে ৰেপ এনেধৰণৰ ঘটনাৰ লগত জড়িত। এই তালিকাখন ইতিমধ্যে ADR-এ তেওঁলোকে প্ৰকাশ কৰিছে, বিশ্লেষণ কৰি উলিয়াইছে, আৰু ইয়াৰে যি 39টা সমষ্টি 11টা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপৰাধমূলক গোচৰ আছে। ঠিক তেনেকৈ AYDF-ৰ 7জন প্ৰাৰ্থীৰ পৰা 5জন প্ৰাৰ্থীৰ বিৰুদ্ধে তেওঁলোকৰ অভিযোগ আছে। ঠিক তেনেকৈ আমি গোটেই বিষয়সমূহ আপোনালোকৰ ওচৰলৈ লৈ আহিম যে অপৰাধীক ভোট দিম নে নিদিম, সেইটো হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। কিন্তু তাতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে অপৰাধীয়ে ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰিছে, অপৰাধত অভিযুক্ত মানে প্ৰাৰ্থিত্ব লাভ কৰিছে। আমি অপৰাধী বুলি ক'লে ভুল হ'ব, অপৰাধত অভিযুক্তলোকে প্ৰাৰ্থিত্ব লাভ কৰিছে, আৰু এই ব্যৱস্থাটো যদি চলি থাকে তেতিয়াহ'লে গণতন্ত্ৰ কিমান সুৰক্ষিত, সেই বিষয়টোৱে আপোনালোকৰ লগত আজি আলোচনা কৰিম। আৰু আপোনালোকে আমাৰ যি ছ'চিয়েল প্লেটফৰ্ম আছে তাত আপোনালোকে মন্তব্য দিব পাৰিব, আপোনালোকৰ মতামত আমি জনাম আপোনালোকক যে আপোনালোকে কোনে কি কৈছে বা আপোনালোকেনো আচলতে কি বিচাৰে। প্ৰথমে মই আপোনালোকক তালিকাখন প্ৰকাশ কৰি দিব বিচাৰিছোঁ, কিন্তু মোৰ লগত বিশেষ এজন বন্ধু আছে, আপোনালোকে জানে তচুদ্দুক আৰিফুল চৌধুৰী হুছেইন, তচুদ্দুক আৰিফুলক মই স্বাগতম জনাইছোঁ। তেওঁ ADR-ৰ অসমৰ প্ৰতিনিধি, আছাম ইলেকশ্যন ৱাটছৰ হৈ তেওঁ কাম কৰে। গতিকে এই যিখন তালিকা আজি আপোনালোকৰ ওচৰত আনিছোঁ, এই তালিকাখন সাধাৰণতে অপৰাধীকেইজনৰ নাম বা অপৰাধত অভিযুক্ত লোকৰ নাম সন্নিৱিষ্ট কৰা তালিকাই নহয়, ইয়াত সম্পূৰ্ণৰূপে এনালাইচিছ কৰা হৈছে কোনটো দলৰ কিমান শতাংশ লোক অপৰাধৰ লগত জড়িত। প্ৰথমে মই তালিকাখন আপোনালোকৰ আগত প্ৰকাশ কৰি দিব গৈছোঁ। ছিদ্দিক আহমেদ, এওঁ কংগ্ৰেছৰ পৰা, এওঁ চাউথ কৰিমগঞ্জ। ঠিক তেনেকৈ হুমায়ুন কবিৰ, আফতাবুদ্দিন লস্কৰ, সুৰেশ বৰা, নগাঁও ব্ৰহ্মপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী, জিতু গোস্বামী, বিজেপিৰ ব্ৰহ্মপুৰৰ প্ৰাৰ্থী নগাঁও, 2জন। যে ব্ৰহ্মপুৰ সমষ্টিৰ প্ৰফুল্ল মহন্তই প্ৰতিনিধিত্ব কৰা বিগত সময়ছোৱাত এই সমষ্টিটোৰ 2জন প্ৰাৰ্থী, কংগ্ৰেছ আৰু বিজেপিৰ 2জন প্ৰাৰ্থী অপৰাধত অভিযুক্ত। ঠিক তেনেকৈ মধুৰাম ডেকা, মঙলদৈ কলাইগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী, এওঁ আকৌ গুৰুতৰ অপৰাধত অভিযুক্ত, এওঁ হত্যাকাণ্ডৰ লগত ধৰা অপৰাধৰ লগত তেওঁ অভিযুক্ত। দিগন্ত কলিতা, বিজেপি কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী, এওঁৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ আছে। ঠিক তেনেকৈ গোবিন্দ চন্দ্ৰ বসুমতাৰী, ওদালগুৰি সমষ্টিৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছে, তেওঁ ইউনাইটেড UPPL-ৰ তেওঁ প্ৰাৰ্থী, আৰু এওঁৰ বিৰুদ্ধেও হত্যাকাণ্ডৰ অভিযোগ আছে। ঠিক আমিনুল হক, শিলচৰ সোণাই সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী, ৰমাকান্ত দেউৰী, এওঁ বিজেপি প্ৰাৰ্থী মৰিগাঁও, এওঁৰ বিৰুদ্ধেও গুৰুতৰ অপৰাধৰ অভিযুক্ত। ঠিক তেনেকৈ চাহাবুদ্দিন, তেওঁ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বদৰপুৰৰ, এওঁৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ আছে, অপৰাধত অভিযুক্ত। গুৰুজ্যোতি দাস, মঙলদৈ বিজেপি প্ৰাৰ্থী, এওঁৰ বিৰুদ্ধেও কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ আছে। ঠিক তেনেকৈ ৰুবুল দাস, নগাঁও ৰহা ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী, এওঁৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ আছে। ঠিক তেনেকৈ অঞ্জন কুমাৰ চন্দ্ৰ, ঠিক সুৰেশ সিংটি, এওঁৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযুক্ত আছে। আৰু কেইবাজনো প্ৰাৰ্থী আছে, যি প্ৰাৰ্থীসকল নাৰীজনিত অপৰাধৰ লগত জড়িত, ধৰ্ষণৰ দৰে অপৰাধৰ লগত জড়িত। আপোনালোকক আগতেই কৈছোঁ যে 39টা সমষ্টি আজি বিশ্লেষণ কৰা হৈছে, আৰু 39টা সমষ্টিত 37জন অপৰাধত অভিযুক্ত প্ৰাৰ্থী আছে, আৰু ইয়াৰে 3টা সমষ্টিৰ ৰেড এলাৰ্ট হিচাপে ঘোষণা কৰা হৈছে। মই প্ৰথমে নামকেইটা আপোনালোকৰ আগত ঘোষণা কৰি দিছোঁ, তাৰপিছত আমি আৰিফৰ ওচৰলৈ যাম। চিৰাজুদ্দিন আজমল হুজাই, এওঁ AIDF-ৰ প্ৰাৰ্থী, এওঁৰ বিৰুদ্ধেও আছে অভিযোগ। নজৰুল ইছলাম চৌধুৰী, এওঁৰ বিৰুদ্ধে আছে অভিযোগ। ৰাজেন্দ্ৰ নাথ বিশ্বাস, জাভেদ শইকীয়া, মিলন দাস, বাপ্পী পাল, পৰমানন্দ ৰাজবংশী, মঙলদৈ চিপাঝাৰ বিজেপি প্ৰাৰ্থী। পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে অভিযোগ আছে, কি অভিযোগ আমি বিশ্লেষণ কৰিম, আৰিফে বিশ্লেষণ কৰিব। পৰমানন্দ ৰাজবংশীটো আমি বিশেষভাৱে কথা পাতিব লাগিব। আপুনি চাব, পৰমানন্দ জিতু কিষাণ, বিজেপি প্ৰাৰ্থী মাজবাটৰ পৰা, এওঁৰ বিৰুদ্ধে বিভিন্ন অপৰাধত আছে। আজিম আহমেদ খান, AGP প্ৰাৰ্থী, এওঁৰ বিৰুদ্ধে অপৰাধৰ অভিযুক্ত আছে। দৰসিং ৰংহাং, নাজিমুদ্দিন চৌধুৰী, এওঁ AIDF-ৰ প্ৰাৰ্থী। ঠিক তেনেকৈ সুব্ৰত কুমাৰ নাথ, বিজেপি প্ৰাৰ্থী, এওঁ কাটলিচৰৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে, এওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে। আব্দুল আজিজ, কৰিমগঞ্জ বদৰপুৰ সমষ্টি AIDF-ৰ, এওঁৰ বিৰুদ্ধে অভিযোগ আছে। ঠিক তেনেকৈ আংগুষ্টি এংগি, কংগ্ৰেছৰ প্ৰাৰ্থী, বৈঠালাংছু, নিৰ্মল
নিৰ্মল লাংথাচা এওঁৰ বিৰুদ্ধে অভিযোগ আছে কংগ্ৰেছৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ মল্ল বিজেপি কংগ্ৰেছৰ প্ৰাৰ্থী ধুলাই সমষ্টি ঠিক তেনেকৈ দিব্যান চক্ৰৱৰ্তী শিলচৰ বিজেপি প্ৰাৰ্থী ঠিক মজিবুৰ ৰহমান মঙলদৈ UIDFৰ চেমচং তেৰণ কংগ্ৰেছৰ আৰু কৰিমুদ্দিন বৰভূঞা UIDFৰ প্ৰাৰ্থী আমি 37জন প্ৰাৰ্থী সৰ্বমুঠ 37জন প্ৰাৰ্থীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপৰাধত অভিযুক্ত প্ৰথমে আমি আহিছোঁ আৰিফ আপোনাক ক'লোঁ যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মই নামটো দেখি আচৰিত হৈ গৈছোঁ ইয়াতে অসম বিজেপিৰ পৰা প্ৰাৰ্থিত্ব অগপৰ প্ৰাৰ্থিত্ব কিন্তু তেওঁ প্ৰাৰ্থী তেওঁ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে তেওঁৰ বিৰুদ্ধে অভিযোগ আছে কি অভিযোগ আছে তেওঁৰ বিৰুদ্ধে আৰিফ তেওঁৰ বিৰুদ্ধে যিটো অভিযোগ আছে তাত লিখা আছে এই হেৰিখিনিতে পাব হয় হয় ইয়াতে নামটো হয় নিশ্চয় মই চাম তেওঁৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আছে এই যে অপৰাধত যে অভিযুক্ত তালিকা আমি 37জন অপৰাধ অভিযুক্ত প্ৰাৰ্থীৰ নাম পাইছোঁ এতিয়া এই অভিযোগ যিবিলাক দলবিলাকে প্ৰাৰ্থীসমূহক আচলতে কিয় প্ৰাৰ্থিত্ব দিয়ে সেইটো এটা বৰ মানে দুৰ্ভাগ্যজনক কথা যে ৰাজনৈতিক দলসমূহে সুপ্ৰিম কোৰ্টৰ বিভিন্ন নিৰ্দেশনা আমাৰ ল কমিশ্যনৰ বিভিন্ন ধৰণৰ নিৰ্দেশনা বিভিন্ন ধৰণৰ যিটো আদেশ বা নিৰ্দেশ এই গোটেইবিলাক কথা তেখেতসকলে অকণো ভূক্ষেপ নকৰি কিছুমান ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহক বাৰে বাৰে তেখেতসকলে প্ৰাৰ্থিত্ব দি আছে তো এতিয়া হয়তো ইলেকশ্যন কমিশ্যনেই হওক বা সুপ্ৰিম কোৰ্টেই হওক বা যিবিলাক অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান আছে আমাৰ গণতন্ত্ৰটোক ধৰি ৰখা সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে বিশেষভাৱে চাগে কিছুমান কাম কৰিব লাগিব তাৰ ভিতৰত আমি এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছে কেইটামান বিষয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ আৰু আমি অলৰেডি লিখিছোঁ প্ৰথম কথাটো হৈছে যে যিসকল কেণ্ডিডেটছাৰ দিয়া হৈছে এটা ৰাজনৈতিক দলৰ পৰা তেতিয়া ৰাজনৈতিক দলসমূহে তাৰ কাৰণ দৰ্শাব লাগে আৰু কাৰণ দৰ্শোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো কেৱল তেখেত জিকাৰ সম্ভাৱনা আছে বুলি পেলাই কাৰোবাক কাৰণ দেখুৱাইছে হয় প্ৰাৰ্থী হিচাপে চিলেক্ট কৰাৰ সেইটো শুদ্ধ নহ'ব তেখেতৰ বেকগ্ৰাউণ্ড তেখেতৰ কাম কাজ ইত্যাদিৰ ওপৰত ভিত্তি কৰি পেলাই ইমানবিলাক প্ৰাৰ্থী থকাৰ পিছত কিয়নো এজন ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহকহে প্ৰাৰ্থিত্ব দিব লগা হয় সেই কথাটো তেখেতসকলে এক্সপ্লেইন কৰিব লাগে কিন্তু যোগ্যভাৱে এক্সপ্লেইন কৰা নাই আৰু এক্সপ্লেইন নকৰাটোত এইটো যদি এক্সপ্লেইন নকৰে তেতিয়াহ'লে এইটো সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি থৈছে যে এইটো এটা কণ্টেম্প্ট অফ কোৰ্ট হ'ব সুপ্ৰিম কোৰ্টৰ অৱমাননা হ'ব তো গতিকে সেই দিশত এক নম্বৰ কথা তেখেতসকলে কাম কৰিব লাগে সুপ্ৰিম কোৰ্টে যদি এইটো দিশত আৰু কাম কৰে মই আপোনাক এজন প্ৰাৰ্থীৰ নাম কৈছোঁ মধুৰাম ডেকা এই 6 নম্বৰ তেওঁ অপৰাধৰ তালিকাত আছে তেওঁৰ বিৰুদ্ধে যিকেইটা গোচৰ আছে 302 মাৰ্ডাৰ গোচৰ আছে তেওঁৰ বিৰুদ্ধে ৰবাৰী গোচৰ আছে 392 ৰবাৰী গোচৰ আছে এইসকল প্ৰাৰ্থীক মানে ভয় কৰি ভোট দিব নে আচলতে জনপ্ৰতিনিধি হিচাপে ভোট দিব আৰিফ তেখেতসকলক জনপ্ৰতিনিধি হিচাপে ভোট দিয়াতকৈও খুব সম্ভৱ মই ভাবোঁ ভয় কৰিয়ে ভোট দিব কাৰণ এনেকুৱা ধৰণৰ প্ৰাৰ্থীসমূহ সেইকাৰণেই চাগে উঠি আহে আৰু তেখেতসকলৰ দুটা ধৰণৰ এডভান্টেজ থাকে এটা এডভান্টেজ হৈছে কি যে তেখেতসকলে ভয়ভীত খুৱাই যিসকল মানুহে তেখেতসকলৰ সমৰ্থনত ভোট নিদিয়াৰ সম্ভাৱনা আছে তেনেকুৱা মানুহবিলাকক ভয় ভিতৰে তেখেতসকলে ভোটদানৰ পৰা হয়তো বিৰত কৰি ৰাখে নহ'লেও বা তেখেতসকলে বহুত ধৰণৰ আগতে বাৰু EVM অহাৰ পিছত এতিয়া ভোট কেপচাৰিংটো নাইকিয়া হৈ গ'ল নহ'লে আগতেতো বুথ কেপচাৰিঙো বহুত হৈছিলে তো এই ধৰণৰ যিবিলাক অপৰাধ প্ৰৱণতা বা অপৰাধত অভিযুক্ত মানুহক যেতিয়া প্ৰাৰ্থী হিচাপে খাৰা কৰা হয় তেতিয়া জনসাধাৰণৰ কাৰণে এটা ডাঙৰ সমস্যা আহি পৰে আৰু লগত আপুনি ক'ব আৰু এজন প্ৰাৰ্থীৰ নাম মই এইখিনিতে কৈছোঁ যে তেওঁ মৰিগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে বিধায়ক হৈ আছে ৰমাকান্ত দেউৰী তেওঁৰ বিভিন্ন ধৰণৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছিলে মাজতে সেইবোৰ কথা বাৰু বিশ্বাসযোগ্যতা কিমান আছে কি কথা বেলেগ ধৰণৰ কথা কিন্তু ইয়াত তেওঁৰ বিৰুদ্ধে যিকেইটা চাৰ্জ আহিছে IPCৰ কিন্তু ভয়ানক চাৰ্জ গতিকে এই ধৰণৰ মানুহক এটা দলে পুনৰ প্ৰাৰ্থিত্ব আগবঢ়াই পেলাই যে অপৰাধী এজনক ভোট দিবৰ কাৰণে মানুহক আহ্বান জনাইছে ৰমাকান্ত দেউৰী তেওঁ বিজেপিৰ প্ৰাৰ্থী তেওঁৰ বিৰুদ্ধে বহুত ক্ৰিমিনেল চাৰ্জ আছে 477 আছে 1208B আছে 325 আছে 437 আছে IPCৰ ইমান ধৰণৰ গুৰুতৰ অভিযোগ থকাৰ পিছত এই বিষয়সমূহ কিয় বিশ্লেষণ কৰা নহয় সেইটোৱে বৰ দুৰ্ভাগ্যৰ কথা
যে এইখিনি বিশ্লেষণ কৰা নহয় আৰু এনেকুৱা মানুহখিনিক আপোনাৰ ৰাইজৰ সন্মুখত প্ৰজেক্ট কৰা হয় এটা ৰাজনৈতিক দলে প্ৰজেক্ট কৰে দুৰ্ভাগ্যৰ কথা সেইখিনিতে তেখেতসকলে এজন ব্যক্তি হিচাপে যদি মানুহৰ সন্মুখলৈ আহে তেতিয়াহ'লে কথাটো বেলেগ আছিলে কিন্তু এটা ৰাজনৈতিক দলে দিয়ে এইটো এটা খুব নিৰ্লজ্জ এটা কণ্ডিশ্যন হৈ আছে গোটেই ৰাজনৈতিক দলবিলাকৰ কাৰণে সেয়েহে আমি কৈছোঁ যে ৰাজনৈতিক দলবিলাকে যি এনেকুৱা ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহ তেখেতসকলে প্ৰাৰ্থিত্ব দিয়ে তেখেতসকলৰ টেক্স এক্সামশ্যনটো সদায় কাৰ্টেল কৰিব লাগে টেক্স এক্সামশ্যন মানে আপুনি হয়তো জানে যে আমাৰ ইনকাম টেক্স এক্টৰ মতে যিসকল ৰাজনৈতিক দলে যিমান পইচা তেখেতসকলে আহৰণ কৰে দান বৰঙণি ইত্যাদিৰ জৰিয়তে বা যিকোনো উপায়েৰে যিমান পইচা আহৰণ কৰে সেই গোটেই পইচাখিনি টেক্স ফ্ৰী আপুনি মই কোনেও আমি টেক্স নিদিয়াকৈ থাকিব নোৱাৰোঁ কিন্তু এটা ৰাজনৈতিক দলে কোটি কোটি টকা পায় এতিয়া আপোনাৰ ইলেক্টৰেল বণ্ডৰ জৰিয়তে কিমান কোটি টকা এতিয়া ৰাজনৈতিক দলবিলাকলৈ আহিছে আৰু সেই গোটেই পইচাখিনিয়ে টেক্স ফ্ৰী আৰু আমি সেইকাৰণে আবেদন কৰোঁ যে যিবিলাক ৰাজনৈতিক দলে এনেকুৱা ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহক প্ৰাৰ্থিত্ব দিয়ে তেখেতসকলৰ টেক্স এক্সামশ্যনটো কাটি দিব লাগে কাৰণ টেক্স এক্সামশ্যন মানে কি টেক্স এক্সামশ্যন মানে পাব্লিকৰ পইচা সেইটো পাব্লিকৰ পইচাটো তেখেতসকলৰ ওপৰত খৰচ কৰা হয় তো গতিকে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো নাইকিয়া কৰিব লাগে যাতে ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহক প্ৰাৰ্থিত্ব দিলেই তেখেতসকলক টেক্স এক্সামশ্যনটো কাটি দিব লাগে 1 নম্বৰ আৰু 2 নম্বৰ কথাটো হৈছে যে এই প্ৰত্যেকটো ৰাজনৈতিক দলকে ৰেগুলেট কৰিবৰ কাৰণে আমাৰ এখন ৰাজনৈতিক দলক ৰেগুলেট কৰিবৰ কাৰণে এখন আইনৰ প্ৰয়োজন আপুনি আচৰিত হ'ব যে সকলো কামৰ কাৰণে যিকোনো ধৰণৰ আপুনি কাম কৰক এতিয়া আনকি এই আপোনাৰ ছ'চিয়েল মিডিয়া ইত্যাদি কণ্ট্ৰল কৰিবৰ কাৰণেও এখন আইন বনাবলৈ গৈ আছে ছ'চিয়েল মিডিয়া আপোনাৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া সেইবিলাকৰ কাৰণেতো আছে NGOবিলাকৰ কাৰণে আছে এখন পাণ দোকান খুলিবলৈ গ'লেও আপুনি এটা আইনৰ অন্তৰ্গত হয় কিন্তু ৰাজনৈতিক দল এটা আপুনি খুলিবলৈ যাওক কোনো কাৰণত আপুনি কোনো আইনৰ অন্তৰ্গত মন কৰিব আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে জাতীয় পৰিষদ অসম জাতীয় পৰিষদ বসন্ত ডেকা ছাৰহঁতৰ দৰে লোক আছে সেই জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ এগেইনষ্টতো কিন্তু এতিয়া আপোনাৰ ক্ৰিমিনেল অফেন্স আছে এইজন প্ৰাৰ্থীৰ নাম আছে যাদৱ শইকীয়া কলাইগাঁও সমষ্টিৰ পৰা জাতীয় পৰিষদৰ তেওঁ IPC কেইবাটাও ধাৰাত তেওঁ অভিযুক্ত 42468 তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল পৰমানন্দ ৰাজবংশী চৰ্চিত এটি নাম তেওঁ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ অভিযোগ আছে আপোনালোকে শুনি আচৰিত হ'ব যে 494 তেওঁ মহিলা এইটো হাজবেণ্ড তেওঁ ৱাইফে তেওঁৰ বিৰুদ্ধে এটা গোচৰ দি থৈছে 494 পৰমানন্দ ৰাজবংশী আমি সকলোৱে জানো তেওঁ প্ৰথম ৱাইফে এটা অভিযোগ উত্থাপন কৰি দিছে আৰু প্ৰথম ৱাইফৰ লগত ডিভোৰ্চ তেওঁ নোহোৱাকৈ তেওঁ দ্বিতীয় বিবাহ কৰা বুলি এটা অভিযোগ উত্থাপন হৈছিলে সেই গোচৰ বোধকৰো চলি আছে আৰু সেইকাৰণে আপোনালোকে ইয়াত উল্লেখ কৰিছে পৰমানন্দ ৰাজবংশীৰ এজন লোকে যেতিয়া মানুহৰ ওচৰত ভোট বিচাৰি যাব এই বিষয়বিলাক আলোচনা হ'ব লাগে নে নালাগে আৰু আপুনি চাওক এইবাৰ 19গৰাকী প্ৰাৰ্থী অসম জাতীয় পৰিষদে প্ৰজেক্ট কৰিছে 19গৰাকী প্ৰাৰ্থীৰ ভিতৰত 3জনৰে আপোনাৰ ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহ তেখেতসকলে দাঙি ধৰিছে জাতীয় পৰিষদে কংগ্ৰেছৰ নাম আৰু কংগ্ৰেছৰ আপোনাৰ আছে 28জন প্ৰাৰ্থী আছে এইবাৰ কণ্টেষ্ট কৰিব লগা 37টা 39টা কনষ্টিটুৱেঞ্চিজ 28গৰাকী প্ৰাৰ্থী আছে কংগ্ৰেছৰ আৰু কংগ্ৰেছৰ তাৰে 5গৰাকীয়ে আপোনাৰ ক্ৰিমিনেল ৰেকৰ্ড থকা তাৰপিছত সুৰেশ বৰুৱাৰ নাম আছে হয় আৰু আটাইতকৈ ভয়ংকৰ কথাটো হৈছে কি যে AIUDFৰ টোটেল আপোনাৰ কেণ্ডিডেট আছে মাত্ৰ 7গৰাকী 5জন ছেকেণ্ড ফেজত 5জনৰ ওপৰত অভিযুক্ত তাৰ ভিতৰতে 5জনৰে এগেইনষ্টত অপৰাধৰ অভিযুক্ত আছে গতিকে তেখেতসকলৰ যিটো পাৰ্চেণ্টেজ অফ ক্ৰিমিনেল ৰেকৰ্ড হোল্ডাৰ সেইটো হৈছে 71%। আচৰিত লাগে যে ৰাজনৈতিক দলবিলাকে ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহবিলাকহে বিচাৰি কিয় পায় তেখেতসকলৰ ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহ নহ'লে আমাৰ তেখেতসকলে নিৰ্বাচন খেলিব নোৱাৰে নেকি কি সমস্যা আছে কি বাধ্যবাধকতা আছে তেখেতসকলৰ সেইটো এটা বিশেষ বিচাৰ্যৰ বিষয় আৰু আনহাতে আপুনি চাব যে আমাৰ যিটো ভাৰতৰ গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আছিলে কি যে আমাৰ এখন অহিংস ভাৰত আৰু অহিংস ভাৰতত আমাৰ পাৰ্লিয়ামেণ্টত বা আমাৰ এছেম্বলিত এগালমান ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহে কি কৰিব বিচাৰিছে
কি কৰিব বিচাৰিছে? হয়, আইনজ্ঞসকলে এটা কথা কয় যে ক্ৰিমিনেলত গোচৰত অভিযুক্ত হ'লে নহ'ব, আদালতে তেওঁৰ বিৰুদ্ধে কি ৰায় দিছে, তেওঁ কনভিক্টেড হয় নে নহয়। কিন্তু মূল কথাটো হ'ল যে কনভিক্টেড হ'বৰ কাৰণে যি ধৰণৰ এটা দীঘলীয়া আইনী প্ৰচেছ বা এজন ৰাইজৰ প্ৰতিনিধি হৈ যোৱাৰ লগে লগে তেওঁ সামগ্ৰিকভাৱে গোটেই ব্যৱস্থাটোক তেওঁ আৰক্ষী প্ৰশাসনক হওক বা জিলা প্ৰশাসনক হওক তেওঁ মেনেজ কৰিবৰ কাৰণে সক্ষম হয়। তৎসত্ত্বেও কিন্তু আইনী প্ৰক্ৰিয়াক আমি সন্মান জনাবই লাগিব যে পৰমানন্দ ৰাজবংশীৰ দৰে এজন লোকৰ এতিয়াও গোচৰ চলি আছে। তেওঁ প্ৰথমা পত্নীয়ে তেওঁ যি অভিযোগ উত্থাপন কৰিছিলে সেই অভিযোগত তেওঁ এতিয়াও অভিযুক্ত আৰু সেই গোচৰ কিন্তু চলি আছে। আমি জানো তেওঁৰ বিষয়ে আলোচনা কৰিব লাগিব এই কাৰণেই যে তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিলে। তেওঁৰ দৰে মানুহক চিৰ নমস্য বুলি বহুতে সন্মান কৰে। কুইন দাস তেওঁৰ আমি সকলোৰে সন্মানৰ এগৰাকী গায়িকা, কণ্ঠী গায়িকা কুইন দাস তেওঁৰ প্ৰথম পত্নী আছিলে। কিন্তু তেওঁক বোধকৰ বিবাহ বিচ্ছেদ নকৰাৰ কাৰণে বা তেওঁৰ লগত যি ধৰণৰ হ'ব লগা আছিলে সেই মীমাংসা নোহোৱাৰ কাৰণে তেওঁ গোচৰ তৰিছিলে আৰু 494 ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ এতিয়াও চলি আছে, নহয় জানো? হয় হয়। এতিয়া তেনে এজন ব্যক্তি আচলতে ৰাইজে ভোট দিয়াৰ ক্ষেত্ৰত বহুতবাৰ বিবেচনা কৰিব লাগে নে কি কয়? একজেক্টলি তাৰমানে কি হয় যে আমি যদি এগৰাকী ক্ৰিমিনেল ৰেকৰ্ড থকা মানুহক ভোট দিওঁ তেতিয়াহ'লে মনত ৰাখিব যে সেই মানুহজনে পুনৰ শাস্তি পোৱাৰ, তেখেতে যদি অপৰাধ কৰিছে, তেখেতে অভিযুক্তহে, তেখেত যদি সঁচাকৈ অপৰাধী হয় তেতিয়াহ'লে তেখেতৰ যিটো শাস্তি পোৱাৰ যিটো সম্ভাৱনা আমি তেওঁক জিকাই দিয়াৰ লগে লগে সেই সম্ভাৱনাটো বহুত গুণে কমি আহে। আৰু এইটোৱে আমাৰ গোটেই ন্যায় বিচাৰৰ প্ৰক্ৰিয়াটোত এটা বিৰূপ প্ৰভাৱ পেলায়। চাওক, মই এজন অপৰাধৰ বলি আৰু মোৰ এগেইনষ্টত যিজনে কেছ কৰিছে, মোৰ যিজনে মোৰ এগেইনষ্টত অপৰাধ কৰিছে আৰু তেখেতৰ এগেইনষ্টত কেছ কৰি আছে আৰু সেই মানুহজনক যদি আপোনালোকে এজন MLA বনাই দিয়ে, মিনিষ্টাৰ বনাই দিয়ে, তেতিয়াহ'লে মোৰ যিটো ন্যায় প্ৰাপ্য সেই ন্যায় প্ৰাপ্যটোতো মই কেতিয়াও নাপাম। নিশ্চয়। গতিকে এজন নাগৰিক হিচাপে যিসকল ইয়াৰ ভিক্টিম, সেই ভিক্টিমসকলৰ কাৰণে এটা ডাঙৰ অন্যায় হয়। কেতিয়াও সেই তেনেকুৱা অপৰাধত অভিযুক্ত মানুহক কোনো কাৰণতে কেতিয়াও টিকেট দিব নালাগে ৰাজনৈতিক দলবিলাকে। আৰু দ্বিতীয়তে হৈছে যে ৰাজনৈতিক দলবিলাকে এই এটা ৰাইট টু ইনফৰমেশ্যন এক্টৰ আণ্ডাৰত তেখেতসকলে আহিব লাগে। ৰাইট টু ইনফৰমেশ্যন এক্টৰ আণ্ডাৰত এতিয়া অলৰেডি আমাৰ ষ্টেট চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনে CICয়ে অলৰেডি আমাৰ 7টা ৰাজনৈতিক দলক পাব্লিক অথৰিটি হিচাপে ঘোষণা কৰিছে। কৈছে যে এই ৰাজনৈতিক দলবিলাকে তেখেতসকলে ডিক্লেয়াৰ কৰিব লাগিব তথ্য। এতিয়া আমি জানিব বিচাৰোঁ যে যেতিয়া টিকেট দিয়াৰ প্ৰক্ৰিয়া এটা হয়, প্ৰাৰ্থী এজন যেতিয়া বাছনি কৰে এটা ৰাজনৈতিক দলে, কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া তেখেতসকলে মানি চলে? কিবা আছেনে ব্যৱস্থা যে এই মানুহজনে বেছি ভাল কাম কৰিছে, এইজন মানুহতকৈ এইজন বেছি যোগ্য? কিবা মাৰ্কিং ছিষ্টেম আছেনে? নে যাৰ মন যায় তাকেই দি দিয়ে, যি হাইকমাণ্ড বোলা বস্তুটোৱে যাকে মন যায় তাকে দি দিয়ে, তেনেকুৱা নেকি? তো সেইটো হ'লেতো এইটো এটা আমাৰ জংঘলৰ এটা ব্যৱস্থা চলি আছে, জোৰ যাৰ মুলুক তাৰ এটা ব্যৱস্থা চলি আছে। এই ব্যৱস্থাটোৱে জনসাধাৰণক যিমান অনিষ্ট কৰিব, আমাৰ গোটেই ৰাজনৈতিক প্ৰক্ৰিয়াটো সমানে অনিষ্ট কৰিব। কাৰণে দুজন প্ৰাৰ্থী, এজন হ'ল আপোনাৰ বাপ্পী পাল, তেওঁ শিলচৰ প্ৰাৰ্থী, কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ আৰু আনজন প্ৰাৰ্থী মিলন দাস, তেওঁ হাইলাকান্দি কনষ্টিটুৱেঞ্চি। এই দুইজন প্ৰাৰ্থীৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ আছে, নাৰীজনিত অপৰাধজনিত গোচৰ আছে। প্ৰথমজনৰ বিৰুদ্ধে মিলন দাস, তেওঁৰ বিৰুদ্ধে ধৰ্ষণত অভিযুক্ত তেওঁ গোচৰ চাৰ্জ হৈছে 506448-342। আৰু যিজন বাপ্পী পাল কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁৰ বিৰুদ্ধে তেওঁ ৱাইফক হাজবেণ্ড ওমেন 498A এই ধাৰাত গোচৰ ৰুজু হৈ আছে। আৰু আনহাতে তেখেতসকলৰ লগতে আলগাপুৰ কনষ্টিটুৱেঞ্চিৰ যিজন নিজামুদ্দিন চৌধুৰী AIUDFৰ ৰেপ কেছ, তেখেতৰ এগেইনষ্টতো ক্ৰিমিনেল মহিলাৰ জনিত আছে। এতিয়া এইসকলে কেনেকৈ আমাৰ জনপ্ৰতিনিধি হ'ব, তেওঁলোকে কেনেকৈ ৰাইজক সুৰক্ষা দিব, নিজে অভিযুক্ত তেওঁলোকে ৰাইজক কেনেকৈ সুৰক্ষিত দিব? তেওঁলোকৰ অলপো যেতিয়া তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰে তেতিয়া নিজৰ গাত এবাৰ নিজে চিকুটি তেওঁলোকে কিয় নাচায় যে আমি কেনেকৈ ৰাইজৰ ওচৰলৈ গৈ, আমি যিটো অভিযুক্ত, যিটো কেছ চলি আছে, গোচৰ চলি আছে, আমি কেনেকৈ ৰাইজৰ ওচৰলৈ ভোট বিচাৰি যাম? দ্বিতীয় কথাটো হৈছে এই ধৰণৰ যিসকল মানুহ, এই মানুহখিনিক আমি এজন আদৰ্শ ব্যক্তি হিচাপে আমাৰ ভৱিষ্যত প্ৰজন্মৰ আগত দাঙি ধৰিব পাৰিমনে?
আৰু এজন যদি আমি যাক আমাৰ নিজৰ প্ৰতিনিধি হিচাপে আগবঢ়াই দিওঁ তেওঁক যদি আমি নিজে আমাৰ ল'ৰা ছোৱালীৰ সন্মুখত এজন আদৰ্শ ব্যক্তি হিচাপে দাঙি ধৰিব নোৱাৰোঁ তেতিয়াহ'লে সেইটো এটা বৰ ভয়ংকৰ কথা আৰু দ্বিতীয় কথাটো হৈছে যে আপোনাৰ কিবা এটা দৰকাৰ হ'ল কিবা এটা কাম হ'ল আপোনাৰ পৰিবাৰক আপোনাৰ ল'ৰা ছোৱালীক এই মানুহজনৰ ওচৰলৈ এজন MLA হোৱাৰ পিছত তেখেতৰ ওচৰলৈ পঠাবনে আপুনি সুৰক্ষিত অনুভৱ কৰিবনে তেনে বহুত কাহিনী সাংবাদিক হিচাপে আমি জানো আৰু যিবোৰ ঘটনা আমি ৰাজহুৱা কৰিবলৈ আমি মুখলজ্জাত আমি পৰিব লগা হয় তেনেধৰণৰ ঘটনা ৰাজনৈতিক নেতাৰ বহুত আছে যি নহওক আমি পূৰ্বতে শুনিছিলোঁ আমি দেখা নাই যে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলে আৰু নিৰ্বাচনী যিবিলাক পোষ্টাৰ তেওঁলোকে প্ৰাৰ্থীসকলে বিভিন্ন জেগাত স্থানত যেতিয়া তেওঁলোকে লগায় তাতে প্ৰাৰ্থীজনৰ নামৰ কাষত লিখিত থাকে তেওঁ BA LLB MA MCom এই ধৰণৰ বিভিন্ন ধৰণৰ তেওঁৰ যিবিলাক অৰ্হতা যোগ্যতা সেইবিলাক লিখিত শিক্ষাগত অৰ্হতা লিখিত হয় আজিকালি প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা তালিকাখন গোপনে দিয়ে তাকো আপোনাৰ নিদিবৰ কাৰণে চেষ্টা কৰে এই তালিকাসমূহ যদি প্ৰকাশ হয় তেতিয়াহ'লে হয়তো বহু প্ৰাৰ্থীৰ অৱস্থা দেখি বহুতৰ ডাঙৰ ডাঙৰ কথা কোৱা প্ৰাৰ্থীৰ অৱস্থা দেখি বহুতৰ পেটতে হাত ভৰি লুকাব যে প্ৰাৰ্থীবিলাকৰ এতিয়া এই ধৰণৰ যি বাৰে বাৰে জনপ্ৰতিনিধি হোৱাৰ তেওঁলোকৰ যি হাবিয়াস তেওঁলোকৰ যি পৰিকল্পনা তেওঁলোকৰ যি ষড়যন্ত্ৰ তাৰ বাবে সাধাৰণ ভোটাৰ দিগ্ভ্ৰান্ত হৈছে বিভ্ৰান্ত হৈছে আৰু ধন বল আৰু বাহুবলৰ বাবে এজন প্ৰাৰ্থীয়ে বাৰে অপৰাধত অভিযুক্ত হোৱাৰ পিছতো বাৰে তেওঁলোকে দলৰ নেতৃত্বক সৈমান কৰি বিভিন্ন প্ৰকাৰে তেওঁলোকক হেঁচা প্ৰয়োগ কৰি প্ৰাৰ্থিত্ব লাভ কৰিবৰ কাৰণে সক্ষম হয় আৰু আমি কণা বোবা কলাৰ দৰে একো নেদেখাকৈ একো নোচোৱাকৈ একো নভবাকৈ গৈ তেওঁলোকক বাৰে ভোট দিব লগা হয় ইয়াতকৈ আৰু ভাৰতীয় গণতন্ত্ৰৰ বাবে কিবা বিড়ম্বনা থাকিব পাৰেনে একজেক্টলি তো এতিয়া অন্যান্য যিবিলাক আপোনাৰ ৰাষ্ট্ৰ আছে তো সেই ৰাষ্ট্ৰসমূহত যিটো প্ৰক্ৰিয়া চলে সেইটোৰ লগত ভাৰতৰ আমাৰ প্ৰক্ৰিয়াটোৰ লগত বহুত পাৰ্থক্য আছে আমাৰ এতিয়া এনেকুৱা হৈছে যে আমাৰ ইয়াত ৰাজনৈতিক দলবিলাকক আমি ইমানেই বেছি এডভান্টেজ দিছোঁ ইমানেই বেছি সুবিধা দিছোঁ যে সেই ৰাজনৈতিক দলবিলাকে আমাক যেনেকুৱা ধৰণে প্ৰয়োজন তেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব পাৰে এতিয়া আপুনি চাওক যিবিলাক ৰাজনৈতিক দলত বিভিন্ন ধৰণৰ কৰ্মীয়ে অনৰ্গল কাম কৰি আছে বহুত কৰ্মী আহিছে অস্থায়ীভাৱে বহুত কৰ্মী আছে স্থায়ীভাৱে বহুত বছৰ ধৰি এটা ৰাজনৈতিক দলৰ কৰ্মী হিচাপে তেখেতসকলে কাম কৰি আছে তেখেতসকলে কি মাননি পায় কি দৰমহা পায় কি পায় সেইবিলাক আমি নাজানো বা জনাৰ দৰকাৰো নাই কিন্তু তেখেতসকলক এই নিৰ্বাচনৰ সময়খনত যি ধৰণে ব্যৱহাৰ কৰা হয় সেই ব্যৱহাৰটোৱে মোক আচৰিত কৰে কাৰণ আপোনাৰ এটা কনষ্টিটুৱেঞ্চিত দেখিব যে এই মানুহজন আজি অলপ দিন আগলৈকে খুব পাৱাৰফুল এজন লিডাৰ আছিলে তাৰপিছত অন্য কোনোবা এটা কনষ্টিটুৱেঞ্চিৰ পৰা ক্ৰিমিনেল ৰেকৰ্ড থকা এটা মানুহক আনি পেলাই সেই কনষ্টিটুৱেঞ্চিটোৰ লিডাৰশ্বিপৰ কাৰণে প্ৰাৰ্থিত্ব তেখেতসকলে দি দিয়ে এটা ৰাজনৈতিক দলে আৰু যেতিয়া ৰাজনৈতিক দল এটাই তেনেকুৱাকৈ এজন মানুহক আনি পেলাই বেলেগ এটা কনষ্টিটুৱেঞ্চিৰ পৰা প্ৰাৰ্থিত্ব দি দিয়ে তেতিয়া যিজন সেই অঞ্চলটোত প্ৰতিষ্ঠিত ব্যক্তি আছিলে সেই ৰাজনৈতিক দলটোৰ তেওঁলোকৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাবোৰ সদায় অসন্তুষ্ট হয় এতিয়া আপুনি দেখিব যে এটা ৰাজনৈতিক দলৰ মানুহে সেই নিজৰ ৰাজনৈতিক দলৰ মানুহকে বিভিন্ন কেন্দ্ৰত এতিয়া মাৰপিট কৰিছে হয় এইটো অত্যন্ত গুৰুতৰ অভিযোগ যে বহু অঞ্চলত এতিয়া প্ৰাৰ্থীৰ হৈ তেওঁ সমৰ্থকসকলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ভয় কৰা হৈছে তেওঁলোকক লগাই দিয়া হৈছে মাৰপিট কৰিবৰ কাৰণে আৰু সুৰা আৰু ধনৰ ব্যাপক হাৰত প্ৰভাৱ পৰিছে আৰু খুব অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈছে যে নিৰ্বাচন আয়োগে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বিভিন্ন ক্ষেত্ৰত অভিযোগ উত্থাপন হৈছে আনটো বাদেই দিয়ক যে আমি যাক সংগ্ৰামী আমি ৰাজনীতিৰ লগত জড়িত বুলি ভাবোঁ তেনেধৰণৰ লোকেও উজনি অসমত মদ আৰু সুৰাৰ বন্যা বিলাইছে এই ধৰণৰ খবৰ সাংবাদিকসকলে আমাৰ যিসকল স্থানীয় সাংবাদিক জিলাৰ সাংবাদিক আছে তেখেতসকলে বিভিন্ন সময়ত আমালৈ জনাই আছে কিন্তু ৰাইজ যদি সজাগ হয় ৰাইজ যদি একত্ৰিত হয় একগোট হয় তেতিয়াহ'লেহে কিন্তু গণতন্ত্ৰ সুৰক্ষিত হ'ব আৰিফ আমি বিশেষ সময় নলওঁ কিন্তু আপোনাৰ কিবা শেষত ক'বলগীয়া আছে নেকি মই ক'ব খুজিছোঁ যে এতিয়া আপোনাৰ যিমানবিলাক চিজ কৰিছে অবজাৰ্ভাৰসকলে যিবিলাক বস্তু চিজ কৰিছে বেলেগ জেগাত ধৰি লওক পইচা তেওঁলোকে হেৰি কৰিছে মদ ধৰিছে ড্ৰাগছ ধৰিছে ঠিক আছে তো এইবিলাক এতিয়া যোৱা 17 তাৰিখলৈকে মই যিটো ৰেকৰ্ড চাইছোঁ সেইটোত দেখিছোঁ যে এইবাৰৰ নিৰ্বাচনত প্ৰায় 337 কোটি টকাৰ তেনেকুৱা ধৰণৰ
জব্দ কৰিছে মানে পইচা আৰু এনেকুৱা ধৰণৰ সামগ্ৰী জব্দ কৰিছে আচ্ছা আমি ইতিমধ্যে আমি ভাৰতীয় পৰ্যায়ত আমি চেষ্টা কৰিছিলোঁ জানিবৰ কাৰণে যে সেই বস্তুবোৰ কি হয় ইমানখিনি পইচা যেতিয়া আপোনাৰ চিজ কৰে আপোনাৰ যোৱা 2019 নিৰ্বাচনত প্ৰায় 1000 কোটি টকাৰ তেনেকুৱা আপোনাৰ পইচা সিজাৰ লিষ্টত আমি দেখা পাইছিলোঁ আৰু সিজাৰ লিষ্টত দেখা পোৱাৰ পিছত জানিব বিচাৰিলোঁ যে এইখিনি কি হয় আৰু সেইখিনিৰ কোনো সংগঠিত ইনফৰমেশ্যন এতিয়ালৈকে আমাৰ চৰকাৰৰ হাতত নাই তাত কেইটামান নিয়ম আছে এটা হৈছে যে 10 লাখৰ যদি তলৰ হয় পইচাখিনি তেতিয়াহ'লে স্থানীয় যিটো ট্ৰেজাৰী অফিচ আছে সেই ট্ৰেজাৰী অফিচটোলৈ সেই 10 লাখৰ তলৰ পইচাখিনি পঠাই দিয়া হয় আৰু 10 লাখতকৈ যদি বেছি পইচা তেখেতসকলে চিজ কৰে তেতিয়াহ'লে সেই চিজ কৰা পইচাখিনি নহয় ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈ পঠোৱা হয় ঠিক আছে তো এতিয়া কিন্তু তাৰ কোনো মানে শুদ্ধ তথ্য এতিয়ালৈকে আমি পোৱা নাইকিয়া স্পষ্ট তথ্য পোৱা নাই গতিকে এই বিষয়বিলাকতো কৰিব লগা কাম আছে আৰু আচৰিত হ'ব যে 2019ত যিমানখিনি পইচা চিজ হৈছিলে তাৰ মেক্সিমাম পইচা আকৌ ৰিফাণ্ড কৰি দিয়া হ'ল যিসকলৰ পৰা চিজ কৰিছিলে তেওঁলোকক অত্যন্ত গুৰুত্বপূৰ্ণ কথা ঠিক আছে তো এই কথাবোৰ আমাৰ পাব্লিক ডোমেইনলৈ নাহে গতিকে এইটো সুবিধা দিয়াৰ কাৰণে ধন্যবাদ যে আমি এই কথাবোৰ আমি চাব লগা আছে যে এনেকুৱা ধৰণৰ যিটো আমাৰ গণতন্ত্ৰটোক এটা ডাষ্টবিনত পেলোৱাবৰ কাৰণে যি প্ৰচেষ্টা চলি আছে কিছুমান ৰাজনৈতিক দলৰ নেতাৰ সেই প্ৰচেষ্টাটোক আমি সবলভাৱে তাৰ বিৰোধ কৰিব লাগিব আমি প্ৰত্যেকজন মানুহে ইয়াৰ বিৰোধিতা কৰিব লাগিব গণতন্ত্ৰটো কেতিয়াও ভালে নাথাকে যদি আমি সকলোৱে তাৰ কাৰণে কাম নকৰোঁ আহক ৰাইজ আমি সকলোৱে ইয়াৰ ওপৰত কাম কৰিব লাগিব আৰু তেতিয়াহে আমাৰ গণতন্ত্ৰ বাচি থাকিব বহু মানুহে সেইকাৰণে এতিয়া ভোট দিবলৈ যাবলৈ অস্বস্তিত পৰে কিনো হ'ব ভোট দি এইসকল মানুহক এনেকুৱা ধৰণৰ কথাও আহে আৰু সেইবাবেই ভোট আপোনাৰ এজন মানুহে সুবিধা লাভ কৰিছে যে এজন প্ৰাৰ্থীয়ে বাৰে বাৰে নিৰ্বাচিত হ'বৰ কাৰণে তেওঁ যি ধৰণৰ এটা জুৰিছডিকশ্যন বনাই লৈছে তেওঁ সাংগু পাংগু গোটাই লৈছে সেইকাৰণে আমি আমাৰ গণতন্ত্ৰত বিশ্বাসী মানুহসকলৰ পাৰ্টিচিপেশ্যন বা অংশগ্ৰহণ বৃদ্ধি কৰিব লাগিব আপুনি যিটো উলিয়াইছে যে 39টা সমষ্টিত 37জন আপোনাৰ অপৰাধযুক্ত প্ৰাৰ্থী আছে 3জনৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গোচৰ এজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ 3জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ গতিকে এই কথা বতৰাবিলাক কিন্তু ৰাইজে চাব লাগিব আৰু আমি লাহে লাহে এই পাৰ্টিসমূহৰ যি অপৰাধজনিত গোচৰৰ যিবিলাক পাৰ্টি জড়িত সেই পাৰ্টিবিলাকক আঁতৰাই দিবৰ কাৰণে আমি ঐক্যবদ্ধ প্ৰচেষ্টা সকলোৱে ল'ব লাগিব আৰিফ আপুনি আৰু আপোনালোকৰ এডিআৰক এছ'চিয়েশ্যন অফ ডেম'ক্ৰেটিক ৰিফৰ্মছে যি কাম কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এই প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব কিন্তু শেষ কথাটো হ'ল যে ভোজ ভাত খাই যিসকল ভোটাৰে ভোট দিয়ে তেওঁলোকৰ আগত কিছুমান কথা কোৱা জানো লাভ কিবা আমি পাম নিশ্চয় পাম যে কোনো মানুহে যেতিয়া আপোনাৰ বছৰৰ আৰম্ভণি হয় বা নিজৰ জন্মদিন হয় যেতিয়া তেখেতসকলে এটা প্ৰতিজ্ঞা কৰে যে অহা বছৰটোৰ কাৰণে এটা ৰিজলিউশ্যন লয় কোনো মানুহে কেতিয়াও নকয় যে মই অহাবাৰ আৰু বেছি মদাহী হ'ম প্ৰত্যেকটো মদাহীয়ে কিন্তু ভাবে যে মই ইয়াতকৈ ভাল হ'ম প্ৰত্যেকজন মানুহৰে এটা ভাল হোৱাৰ সিদ্ধান্ত আছে ভাল হোৱাৰ আশ্বাস আছে ভাল হোৱাৰ ইচ্ছা আছে গতিকে আমি সেই ইচ্ছাটোৰ ওপৰতে আমি আশা কৰোঁ যে প্ৰত্যেকজন মানুহে ভাল হ'ব বিচাৰে কিবা কাৰণত বাধ্যবাধকতাত পৰি তেখেতসকলে ভাল হ'বলৈ সুবিধা পোৱা নাই বা সমাজে সেই সুবিধাটো দিয়া নাই কিন্তু প্ৰত্যেকজন নাগৰিকেই ভাৰতৰ অসমৰ মোৰ পূৰা বিশ্বাস আছে যে তেখেতসকলে এটা সুস্থ গণতন্ত্ৰ বিচাৰে এটা ভাল গণতন্ত্ৰ বিচাৰে আৰু তেখেতসকলৰ সন্মুখত যদি এনেকুৱা ধৰণৰ হত্যাকাৰী সন্ত্ৰাসবাদী আৰু যদি নাৰীৰ কেলেংকাৰী থকা মানুহক যদি দুলি ধৰে তেখেতসকলে যদি ভোট দিবলৈ শুদ্ধ মানুহ নাপায় তেখেতসকলে নোটাত ভোট দিব আৰু ভাৰতৰ গণতন্ত্ৰক শক্তিশালী কৰিব আপুনি আপোনাৰ কথাৰ পৰা বা এডিআৰৰ ৰিপৰ্টৰ আমি এটাই বুজিলোঁ যে মানুহে সুৰা আৰু ধন বা হত্যা ভাবুকি এইবিলাকত ভুল নগৈ নিজৰ স্বাভিমানত ৰক্ষা কৰি ভোট দিব লাগে নিজৰ স্বাভিমান নিজৰ ভোটৰ অধিকাৰ যিটো বহুত ডাঙৰ অধিকাৰ সেই ভোট বিক্ৰী কৰিব নালাগে নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়ক কিন্তু ভোট দিওঁতে চাব লাগিব যে আপোনাৰ ভোটটো সঠিক স্থানত পৰিছে নে নাই পৰা আৰু আপোনাৰ ভোটটোৱে গণতন্ত্ৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আপোনাৰ ভোটটো অপৰাধত অভিযুক্ত প্ৰাৰ্থীৰ বিৰুদ্ধে যাওক আপোনাৰ ভোটটো জনপ্ৰতিনিধি হোৱাৰ যিসকল যোগ্য সেই যোগ্যসকলৰ সপক্ষে পৰক ইমানখিনি কৈ আজি অনুষ্ঠান সামৰি মাৰিছোঁ ধন্যবাদ